আঁতৰিল কোভিডৰ বাধা নিষেধ 15 ফেব্ৰুৱাৰীৰ পৰা খুলিব বিদ্যালয় চিনেমা গৃহ চহৰ অঞ্চলৰ বাবে বিশেষ পৰিকল্পনা সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ কবলৈ গলে এক প্ৰকাৰ কোভিডৰ চক্ৰবেহুৰ পৰা মুক্ত হোৱাৰ পথত ৰাজ্যবাসী নাথাকিব কোভিড সম্পৰ্কীয় বাধা নিষেধ 15 ফেব্ৰুৱাৰীৰ পৰা খুলিব শিক্ষানুষ্ঠান খুলিব জিম চিনেমা গৃহ সোমবাৰে সংবাদমেল যোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাস্ক আৰু স্যানিটাইজাৰ এই দুটাক বাদ দি আন যিমানখিনি আমি কোভিডৰ ওপৰত ৰেষ্ট্ৰিকশন আছে গুটেইখিনি আমি 15 ফেব্ৰুৱাৰীৰ পৰা উদ্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছো সিনেমা হলৰ পৰা মললৈকে গুটেইখিনি উদ্ৰ হ'ব স্কুল কলেজ এলপি স্কুল এমই স্কুল সকলো উইথ এফেক্ট ফ্ৰম 15 ফেব্ৰুৱাৰী খুলি যাব কিন্তু কোনোবাই যদি সভা সমিতিত আহে সেইটো ডাবল ড'জ ভ্যাকচিনেশনত থাকিব লাগিব এফালে গ্ৰামাঞ্চলৰ পিছত চহৰ অঞ্চলৰ উন্নয়নৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে পিছে কি বিশেষ পৰিকল্পনা ৰাজ্য চৰকাৰৰ চহৰত যেটো আমাৰ ডিস্ট্ৰিক্ট অফিস জিলা কাৰ্যালয় উপায়ুক্তৰ কাৰ্যালয় সেইটো আমাৰ ইন্টিগ্ৰেটেড হ'ব সৰু সৰু যিমান আপোনালোকে অফিস দেখে গুটেইবিলাক এটা জায়গালৈকে শিফট হ'ব আমি সকলো জায়গাতে ইন্টিগ্ৰেটেড ডিসি অফিসৰ লগতে আমি একোখন আটক ধুনিয়া ষ্টেডিয়াম বনাব খুজো সময় থাকুতেই টাউন বিলাকত আমি পানী যোগান প্ৰকল্প বিলাক আমি শেষ কৰিব খুজিছো সকলো জিলাতে আমি জিলা হেডকোয়াৰ্টাৰ 1000 মানুহ বহিব পৰা এটা আমি আটক ধুনিয়া অডিটৰিয়াম বনাব খুজিছো টাউনৰ ভিতৰৰ পৰা জেল বিলাক আমি উঠাই লৈ যাব খুজিছো ইট মাইট টেক 4 ইয়াৰ্স টাইম এতিয়া আমি হোল্ডিং নাম্বাৰ বিলাক ফেসলেস দিম একেখন সংবাদমেলত স্থানীয় পৰ্যায়ৰ নিৰ্বাচন পদ্ধতি সলনিৰো পোষকতা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিশেষকৈ আগন্তুক দিনত পৌৰ নিগম পৌৰসভা বা পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থী প্ৰত্যাহাৰৰ পোষকতা কৰি ৰাজ্যৰ মতামত বিচাৰি আহ্বান জনায় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আমি মহাত্মা গান্ধীৰ স্বপ্নৰ গাঁও পঞ্চায়তখন পাবৰ কাৰণে যদি তাত পলিটিক্যাল পাৰ্টি ইনভলভ নহয় তেতিয়ালে সমাজৰ আগ্ৰনুৱা মানুহবিলাকে কন্টেষ্ট কৰা আৰম্ভ কৰিব আৰু লাহে লাহে পৰিবেশবিলাক এটা আমি নতুন এটা পৰিবেশ আমি পাব পাৰিম কিন্তু এটো কোনো সিদ্ধান্ত নহয় মই এটা ৰাজহুৱা বিতৰ্কৰ বাবেহে কৈছো কাৰণ গণতন্ত্ৰত মুখ্যমন্ত্ৰীয়ে ভাবিলে এটো সিদ্ধান্ত নহয় ৰাইজে এটা বিতৰ্ক কৰক কিন্তু মোৰ পৌৰ নিগমতে এটো ইচ্ছা আছিল কিন্তু তথাপিতো যেহেতু এই কামটো এইবাৰ আমি কৰিব নোৱাৰিলো মই পৌৰ নিগমৰ ক্ষেত্ৰত আহ্বান জনাইছো যে সকলো দল আৰু সকলো ইন্ডিভিজুৱেল ভাল লোকসকল যিসকল সমাজৰ প্ৰতি কমিটমেন্ট আছে তেওঁলোকে যাতে এবাৰ পৌৰ নিগমৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে ইফালে জধে মধে লোৱা দেহৰক্ষী উঠাই লৈ অনাগত সময়ত দুটাকৈ নতুন বেটালিয়ন গঠন কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই পিছে মুখ্যমন্ত্ৰীৰ পৰিকল্পনা কিমান সফল হয় সেয়া লক্ষণীয় হ'ব অনাগত সময়ত ভিডিঅ' জাৰ্নেলিষ্ট ৰাজুৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ